বহু বছৰ বিৰতিৰ অন্তত পুনৰ আমাক মনোৰঞ্জন দিবলৈ উভতি আহিছে অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা। পুনৰ অভিনয় দেখা পাব অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেতাজনৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, সকলোৰে প্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাই সমূহ ছবিপ্ৰেমী ৰাইজৰ বাবে দিছে এটি সুখৰ খবৰ। বহু বছৰ বিৰতিৰ অন্তত সকলোৱে মন জয় কৰিবলৈ পুনৰ অভিনয় জগতত নামিছে অভিনেতা আকাশদ্বীপ ডেকা। হয়, তেওঁৰ দ্বাৰা অভিনীত এখন অসমীয়া ছবি আহি আছে অতি শীঘ্ৰেই আৰু ছবিখনৰ নাম হৈছে ৰাঘৱ। বৰ্তমান ছবিখনৰ চিত্ৰগ্ৰহণ চলি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ এই ভাল খবৰটি পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।